বোকাজানত অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক জব্দ বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ 1000 কাৰ্টুন অৰুণাচলী সুৰা অৰুণাচলৰ পৰা মণিপুৰলৈ চোৰাংভাৱে নিছিল সুৰাখিনি নিমখৰ বস্তাৰ তলত কৌশলেৰে সৰবৰাহৰ চেষ্টা চলাইছিল সুৰাখিনি জব্দকৃত ট্ৰাকখনৰ নম্বৰ NL01L7862 বিয়েৰৰ বটলৰ সৈতে আৰক্ষীয়ে জিতেন সিং আৰু শিৱকুমাৰ নামৰ দুজন লোকক আটক কৰিছে জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 14 লাখ টকা আজি 5:15 বজাত আমাৰ দৈনন্দিন য'ত নাকা চেকিং হৈ থাকে এইটো খাকৰাজান নাকা চেকিং পইণ্ট বুলি কয় তাতে আমি চেকিং কৰি থকা অৱস্থাত এখন অৰুণাচলৰ পৰা অহা ইম্ফললৈ যাবলগীয়া এখন ট্ৰাক NL01A7687 গাড়ীখন আমি তালাচী কৰোঁ তালাচী কৰাত তাত আমি সৰ্বমুঠ 1000টা কাৰ্টুন পাওঁ বিয়েৰৰ কাৰ্টুন যেনেকৈ অৰুণাচলত তৈয়াৰ কৰে আমি দুজন বৰ্তমানলৈ আটক কৰি ৰাখিছোঁ তেওঁলোকৰ নাম এতিয়া আমি সোধপোছ কৰি আছোঁ আপোনালোকক পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব এইটো আনিছিলে আপোনাৰ অৰুণাচলৰ পৰা আনিছিলে এই আপোনাৰ ইম্ফললৈ লৈ যাব আহিছিলে হয় এইটো নিমখৰ বস্তাৰ তলত লুকুৱাই আনিছিলে অৰুণাচলী যিটো সুৰা কঢ়িয়াই অনা হৈছে ইয়াৰ আঁৰত কোনোবা ব্যক্তি জড়িত আছে নেকি বা তেনেকুৱা অনুসন্ধান পাইছে চাওক এতিয়া আমি তদন্ত আৰম্ভ কৰিছোঁ আমি সোধপোছ আৰম্ভ কৰিম তাৰপিছত আপোনালোকক কিবা থাকিলে আমি সবিশেষ জনাম বজাৰ মূল্য কিমান হ'ব বজাৰ মূল্য প্ৰায় 14 লাখ মান টকাই হ'ব